Hello everyone, welcome back to my channel. আজি এটা নতুন ভিডিঅ' মাগলৈ স্বাগতম জনাইছো। মেথছৰ আজি পঢ়াম কিউব আৰু মানে কিউব ৰুট কেনেকৈ উলিয়াই আৰু এই ৰুটৰ কেইটামান এনেকুৱা কুৱেশ্যন যিকেইটা কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে আহি থাকে। দেখিলে বহুত টান নিচিনা লাগে কিন্তু তাত 1 সেকেন্ডত আনসাৰ ওলাই যায়। তো সেই ট্ৰিক কেইটা মই আজি দি দিওঁ আৰু তেনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিছে নে পেপাৰ চালে গম পোৱা হয়, PYQ চালে গম পোৱা হয় যে বহুতখিনি পৰীক্ষাত আহে। তিনিটামান ৰুল আছে সেইকেইটা ৰুল মই দি দিওঁ। সেইকেইটা কৰাৰ পাছতে আৰু কিছুমান যে ঘাটৰ মানে পূৰণ আৰু যোগ বিয়োগৰ কিছুমান ফৰ্মুলা আছে সেইকেইটাও মই দি যাওঁ যাতে আমি যিকোনো ধৰণৰ চিম্পলিফিকেশ্যন কৰোঁতে সেইকেইটা আমি কৰিব পাৰোঁ। আৰু ইয়াৰ পিছতে চিম্পলিফিকেশ্যন শেষ কৰিম। চিম্পলিফিকেশ্যনৰ ক্লাছ আজি লাষ্ট বুলি ধৰিছোঁ। তাৰপিছত মই কুৱেশ্যন প্ৰেক্টিছে দি দিম গোটেইখিনি। ইয়াৰ পাছত মানে এলজেব্ৰাটো বেলেগকৈ পঢ়াম এক্সট্ৰা ক্লাছ, কাৰণ বহুতে বুজি নাপায় বুলি কৈছে, এলজেব্ৰা বহুত টান পাওঁ বুলি কৈছে, গতিকে সেইটো ছেপাৰেট ক্লাছ আনিম। আৰু আজি ক্লাছৰ পিছতে পাৰ্চেণ্টেজ ক্লাছটো ষ্টাৰ্ট কৰিম। গতিকে আজি চিম্পলিফিকেশ্যনৰ লাষ্ট ক্লাছ হয় আৰু কিন্তু ইয়াত যিকেইটা কুৱেশ্যন দিম এইকেইটা পৰীক্ষাত বাৰে বাৰে আহি থকা হয়। গতিকে এই ক্লাছটো চাবা। বহুত দীঘল ক্লাছ কৰিব নোৱাৰোঁ কাৰণ গাটো বহুতেই বেয়া। মাতটোতে গম পোৱা হৈছে গাটো বহুত বেয়া, জ্বৰ হৈ আছে। কিন্তু বেছি দিন গেপ হৈ যোৱাৰ কাৰণে আজি মই ক্লাছো যেনে তেনে লৈ আহিছোঁ। আজি আছে চিম্পলিফিকেশ্যন কিউব এণ্ড কিউব ৰুট। এতিয়া আমি যেতিয়া কিউব বুলি কওঁ, এ কিউব বুলি যেনিবা ক'লো, তাৰমানে আমি কি বুজি পাওঁ? যেতিয়া কিউব দিয়া থাকে, তাৰমানে 3 যেতিয়া দিয়া থাকে তেতিয়া এ ইনটু এ তাৰমানে এ কিউব মানে হৈছে এ 3টা পূৰণ কৰি থোৱা আছে। অ'কে, এনেকে যেতিয়া দিয়া থাকে আৰু তেতিয়া আমি কি উলিয়াব লাগে যে এৰ কিউব ৰুটটো উলিয়াব লাগে। অ'কে, আৰু এনেকে দিয়া থাকিলে আমি কেনেকে লিখিব লাগে a টু দি পাৱাৰ 1/3 এনেকে লিখিব লাগে। যেনেকে এনেকে যদি দিয়া থাকে ইয়াত আমি 2 আছে বুলি ধৰো আৰু 2টো আমি নিলিখো, তেতিয়া আমি a টু দি পাৱাৰ 1/2 লিখিব লাগে। গতিকে এটোৰ পৰা যে এনেকে হয় বা এটোৰ পৰা যে এনেকে লিখিব লাগে এইটো আমি জানিবই লাগিব। মানে বিভিন্ন ধৰণে দিয়া থাকে। যদি এতিয়া কুৱেশ্যন এটা দিয়া থাকে যে 3√2 তাৰপিছত দিয়া থাকিব যেনিবা 2√4, বেলেগো দিয়া থাকিব পাৰে বা এনেকে থাকিব পাৰে। তাৰপিছত যেনিবা এইটো যেনিবা দিলে দেই, এই দুটা দিলে আৰু যদি কয় যে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু, ডাঙৰটো বাছি উলিওৱা, তেতিয়া কেনেকে উলিয়াবা? তেতিয়া মানে এই বস্তুটো দৰকাৰ হ'ব। মানে 2ৰ কিউব ৰুট বুলি কোৱাৰ লগে লগে 2 টু দি পাৱাৰ 1/3 হৈ গ'ল আৰু এইটো কি হ'ব 4 টু দি পাৱাৰ 1/2 হৈ গ'ল। অ'কে, এতিয়া এই 2, 4 এই দুটাটো বেলেগ বেলেগ আছে আৰু এই দুটাও বেলেগ বেলেগ আছে। তো কিবা এটা একে হ'ব লাগিব, তেতিয়াহে আমি ডাঙৰ সৰু বাচিব পাৰিম। অ'কে, যদি আমি ঘাতটোকে যদি একে কৰি দিব পাৰো তেতিয়াও আমি সৰু ডাঙৰকেইটা গম পাম। তো আমি কি কৰিম, 3 আৰু 2, 3 আৰু 2 যদি আমি এলচিএম লওঁ 3 2 গুণ 6 হয় নাই? এতিয়া চাবা দেই 1/3 এই তলে ওপৰে যদি 2য়ে পূৰণ কৰি দিওঁ, 3 2 গুণ 6 ওপৰত 2 গুণ 2 আৰু এইটো কি হ'ব 1/2। ইয়াত যদি 3 পূৰণ কৰি দিওঁ, তলে ওপৰে যদি কৰি দিওঁ 3 2 গুণ 6 3 গুণ 3, এতিয়া 2/6 3/6 হৈ গ'ল। এই 6টো যদি ঘাটত ভৰাই দিওঁ তেতিয়া কি হ'ব 2 স্কুৱেৰ। অ'কে, আৰু এইটো যদি এই 6টো যদি এনেকে ঘাটত ভৰাই দিওঁ 4 কিউব, তেতিয়া গম পোৱা হ'ব কোনটো ডাঙৰ। এই 6 যেতিয়া ঘাটকেইটা একে হৈ গ'ল তো 2 স্কুৱেৰতকে 4 কিউবটো ডাঙৰ হয়। হৈ গ'ল, এইটো মানে ডাঙৰ হয়। তো সেইটো কাৰণে মানে এই চিষ্টেমটো জানিব লাগে, এইটোৰ পৰা সেইটোতে কেনেকে নিয়ে। আজি কিন্তু কম বুজি পাবা নিচিনা লাগিছে মোৰ ক্লাছটোত, মানে আজি কাৰণ মোৰ নিজৰ যে ইমান বহুত মানে জোৰ নাইকিয়া হৈ আছে। এতিয়া যদি তোমাক দিয়ে যে কিউব ৰুট অফ 512, তো এইটো কেনেকে উলিয়াবা? কিউব ৰুট অফ 512 আমি সদায় এনেকে হৰণে কৰো। 512 এতিয়া আমি যদি কৰো তো 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12
আকৌ 2 গুণ 2 2 গুণ 4 2 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 হৈ গ'ল তো এই তিনটা লগ খাই এটা পেয়াৰ এই তিনটা লগ খাই এটা পেয়াৰ আৰু এই তিনটা লগ খাই এটা পেয়াৰ এতিয়া আমি এনেকে লিখো 2 into 2 into 2 into 2 into 2 into 2 আৰু 2 into 2 into 2 এই তিনটা হৈ গ'ল 1 2 3 এইকেইটা যে হৈ গ'ল এনেকে এতিয়া কি হ'ব এইকেইটাৰ পৰা এইটো দিব নালাগে এইকেইটাৰ পৰা এটা এটাকে এনেকে উলিয়াই আনিলে হৈ গ'ল তাৰ মানে কি হৈ গ'ল 8 হৈ গ'ল ওকে তো আনসাৰটো কি হ'ব 8 হৈ যাব মানে 5 1 2 তাৰ যদি কিউব ৰুট সোধে তেতিয়া হ'ব 8 মানে 8 কিউব যদি কৰা তেতিয়া 5 1 2 পাবা এটা ৰুল আছে ৰুলটো লিখি লোৱা নাম্বাৰ আৰু কিউব ৰুট এনেকে দুটা ভাগ কৰি লবা নাম্বাৰ আৰু কিউব ৰুট মানে তোমাক যেটো নাম্বাৰ দিয়া থাকিব যেটো নাম্বাৰ তুমি কিউব ৰুট উলিয়াব লাগে হে নাম্বাৰটোত কেইটা ডিজিট আছে হেতু চাবা যদি হে নাম্বাৰটোত দুটা 2 or 3 ডিজিট থাকে দুটা বা তিনটা ডিজিট থাকে তো তাৰ কিউব ৰুটটোত সদায় এটা ডিজিট থাকিব এক্সাম্পল লোৱা 512 আমি এটা কৰিছিলো 512 তাৰ আমি যেতিয়া কিউব ৰুট উলিয়াও আমি আনসাৰটো কি পাও 8 পাও হয়নে তাৰ পাছত তুমি এক্সাম্পল লোৱা 64 তাৰ কিউব ৰুট উলিয়ালে 4 পাও দুটা ডিজিট আছে এটা দুটা ইয়াত তিনটা আছে এটা দুটা তিনটা তো হিয়তৰ সদায় কিউব ৰুটটো এটা ডিজিটৰ হয় ওকে এটো ৰুল হয় দে এক নম্বৰ 2 নম্বৰ যদি 4 ডিজিট বা তাতকে বেছি থাকে 4 ডিজিট প্লাস থাকে তো তেতিয়া কি হ'ব 2 ডিজিট হ'ব মানে যেটো কিউব ৰুট উলিয়াবা হেটো 2 ডিজিট হ'ব এক্সাম্পল দিও 9261 হেতু যেতিয়া কিউব ৰুট উলিয়াবা তাৰ আনসাৰ হ'ব 21 দুটা ডিজিট লগা তো মানে এই বস্তুটা যেতিয়া গম পাবা তেতিয়া কি হ'ব যেতিয়া তোমালোকৰ কিবা এটা কোৱেশ্চন আহিব তেতিয়া হে অপচন কেটা চালে গম পাবা যে ইয়াতটো তিনটা অংকৰ হে আছে তেতিয়া হলে মানে কিউব ৰুটটো সদায় এটাৰ হে হ'ব বাকি এটা তুমি এলিমিনেট কৰিব পাৰিবা তেনেকে ধৰণে মানে উলিয়াব পাৰিবা কিছুমান কোৱেশ্চনৰ দৰকাৰ হ'ব তো এই দুটা বস্তু চাই থবা ঠিক আছে নেক্সট ৰুলটো কিউবত দৰকাৰ হয় নাম্বাৰ ইউনিট ডিজিট আৰু এফালে কিউব ৰুটৰ ইউনিট ডিজিট এটো মানে কি হয় যেতিয়া তোমাক এটা নাম্বাৰ দিলে সাপোজ তোমাক 512 এ দিছে তো ইউনিট ডিজিটত কি আছে মানে এককৰ ঘৰত 2 আছে তো তুমি ডাইৰেক্ট গম পাব লাগিব যে এককৰ ঘৰত 2 থকা অংকটোৰ কিউব ৰুটটো কিমান মানে কি নাম্বাৰ থাকিব এককৰ ঘৰত কি নাম্বাৰ থাকিব আৰু যেতিয়া 2 থাকে তেতিয়া সদায় কিউব ৰুটত ইউনিট ডিজিট মানে এককৰ ঘৰত সদায় 8 থাকিব আৰু হয়ও এতিয়া 8 কিউব কৰিলে 512 পায় তো তেনেকুৱা ধৰণে এটা এখন চাৰ্ট আছে হে চাৰ্টখন মানে যদি এককৰ ঘৰত শূন্য থাকে তেতিয়া কিউবটো কি ওলাব এককৰ ঘৰত হেখিনি এটা লিষ্ট আছে মই দি দিছো যদি 0 থাকে কিবা এটা নাম্বাৰৰ যদি ইউনিট ডিজিটটো দেই ইউনিট ডিজিট আকৌ এককৰ ঘৰত মানে একক 0 থাকে তেতিয়া যেটো কিউব ৰুট ওলাব তাৰো ইউনিট ডিজিটটো 0 হ'ব যদি 1 থাকে হে তাৰো কিউব ৰুটৰ যেটো উত্তৰ ওলাব লাগে ইউনিট ডিজিট মানে এককৰ ঘৰত 1 থাকিব আৰু যদি 2 থাকে তেতিয়া যদি মানে হে সংখ্যাটো 2 থাকে এককৰ ঘৰত তেতিয়া হলে কিউব ৰুটত সদায় 8 থাকিব এককৰ ঘৰত ওকে 3 থাকিলে 7 থাকিব এপিনে আগত কিবা থাকিবও পাৰে দেই
খালি এককৰ ঘৰত কথা কৈ আছো 4 হলে 4 লগা কিউব ৰুটে পাব আৰু 5 হলে 5 লগাই পাব লিখি লবা এইটা আৰু 6 হলে 6 7 হলে 3 থাকিব এককৰ ঘৰত যেটো ওলাব কিউব ৰুট 8 হলে 2 9 হলে 9 এটো বুজি পাবলৈ চেষ্টা কৰিবা দে কি কৈ আছো এককৰ ঘৰত যদি থাকে এইকিটা তেতিয়া হলে কিউব ৰুটৰ এককৰ ঘৰত এইকিটা থাকিব ৰুল 3 হৈছে তোমাক যদি দিয়া থাকে p by q ৰ যদি তোমাক এনেকে কিউব ৰুট উলিয়াবলৈ দিয়ে যে p by q এটা ভগ্নাংশ আৰু তাৰ পিছত যদি তোমাক এনেকে দিয়া থাকে p by q ৰ কিউব ৰুট উলিয়াবলৈ দিয়া থাকে তো তোমালোকে কি কৰিব পাৰিবা দুইটা এনেকৈ কৰিব পাৰিবা কিউব ৰুট অফ p কিউব ৰুট অফ q মানে দুইটা সেপাৰেট কে ৰুট উলিয়াব পাৰিবা এনেকে ওকে এটো ৰুলবোৰ লিখি লবা দে এইবোৰ লাগিয়ে থাকিব মানে ৰুল নাম্বাৰ 3 হেতু আচ্ছা ৰুল নাম্বাৰ 4 যদি দিয়া থাকে কিউব ৰুট অফ মাইনাছ p যেতিয়া আমি সিম্পলিফিকেশন কৰো তেতিয়া আমি এনেকুৱা ধৰণৰ মানে পাই যাও কোৱেশ্চন তেতিয়া কি কৰিবা এ মানে ৰুটৰ ভিতৰত মাইনাসটো নাথাকে মাইনাসটো আগলৈ গুচি আহিব আৰু এটো এনেকে হৈ যাব দেই এটো ইয়ালে গুচি আহিব আৰু 3 এনেকে থাকিব p টো ৰুটৰ ভিতৰত থাকিব ওকে হেতু হৈছে 4 নম্বৰ আৰু এতিয়া মই যিকিটা কৰিব গৈ আছো একেটা হৈছে most important question most important মানে এই টাইপ কেটা পৰীক্ষাত আহে ওকে তো টাইপ 1 question to type 1 to হৈছে find the value of root থাকিব 6 plus 6 plus 6 plus dot দিয়া থাকিব ওকে ইনফিনিটি তো মানে এনেকে +6 এনেকে ৰুটত গৈ আছে তো যেতিয়া এনেকে এটা কোৱেশ্চন দিয়া থাকিব তেতিয়া তাৰ এনসাৰটো কেনেকে উলিয়াবা কি পূৰণ কৰিবা বা কেনেকে উলিয়াবা দেখিলে একো মানে ধৰিব নোৱাৰা ঠিক আছে তো তেতিয়া কি কৰিবা এই যেটো নাম্বাৰ দিয়া থাকিব তো ইয়াৰ কনজিকিউটিভ ফেক্টৰ উলিয়াব লাগিব লিখি লোৱাছোন কনজিকিউটিভ ফেক্টৰ তাৰ মানে সহ উৎপাদক আগতে পাইছলা নাই বাৰু কনজিকিউটিভ নাম্বাৰ পাইছলা নাই মানে তো এনেকুৱা 6 টো জানিবা 6 টো আমি যদি উৎপাদক বিশ্লেষণ কৰো তেতিয়া 6 into 1 পাম আকৌ যদি ভাঙো আমি 2 into 3 পাম এই যে 2 আৰু 3 দুইটা লগালগি হয় নাই দুই পিছতে 3 আছে তো তেনেকুৱা বিলাকক কয় কনজিকিউটিভ ফেক্টৰ এতিয়া এই 6 টো যেতিয়া 2 into 3 কৰিব পাৰো আমি 6 টো এটা কি কৰিব পাৰো 6 equal to 2 into 3 কৰিব পাৰো আৰু এটো হৈছে কনজিকিউটিভ ফেক্টৰ এতিয়া যেতিয়া আমাৰ ইয়াত যোগ চিন দিয়া থাকিব তেতিয়া কি কৰিবা এই কনজিকিউটিভ ফেক্টৰটোৰ পৰা যেটো ডাঙৰ হেতুৱে হ'ব এনসাৰ প্ৰথমতে কি কৰিবা ইয়াত থকা যেটো মানে নাম্বাৰ দিয়া থাকে হে নাম্বাৰটোৰ কনজিকিউটিভ ফেক্টৰ উলিয়াবা ঠিক আছে উৎপাদক উলিয়াবা তাৰ পাছত হে যেটোটা পূৰণ কৰিলে এটো পাবা তাৰ ডাঙৰ ভ্যালুটো লবা এতিয়া 2 into 3 আছে নহয় এ 3 টো লব লাগিব আৰু এ 3 টোৱে হৈছে এনসাৰ যেতিয়া যোগ থাকিব যোগৰ ক্ষেত্ৰত তো যোগৰ ক্ষেত্ৰত ডাঙৰটো লব লাগে ওকে তো নেক্সট হৈছে টাইপ 2 ফাইন্ড দি ভ্যালু অফ হেতু থাকিব এনেকে 6 minus 6 minus এনেকে থাকিব এটো একে হয় কিন্তু ইয়াত মাইনাস আছে প্ৰথমতে কি কৰিব লাগিব এই 6 টো আমি 2 into 3 কৰিলো কনজিকিউটিভ ফেক্টৰ পাই গলো তো তাৰ যেতিয়া বিয়োগ থাকে বিয়োগৰ ক্ষেত্ৰত সৰু উৎপাদকটো লব লাগে
সৰু উৎপাদকটো ল'ব লাগে তাৰ মানে এনসাৰ কি হ'ব তো এনসাৰ হ'বগে 2 এই 2টো ল'ব লাগিব ইয়াত যদি যোগ থাকিলেহেঁতেন ইয়াত তেতিয়া 3 হ'লহেঁতেন এতিয়া বিয়োগ আছে কাৰণে 2 ইয়াৰ এনসাৰটো মানে এই গোটেইটোৰ এনসাৰটো হ'ব 2 আৰু এটা আহে হেতু হৈছে টাইপ 3 ৰুট দি দিব এনেকে পূৰণ কৰি গৈ থাকিব 7 into 7 into 7 into 7 এনেকে ডট ডট থাকিব ওকে তো ইয়াত কি হ'ব যদি এটো ৰুট 7 তে শেষ হৈ গ'লহেঁতেন যদি ডট ডট নাথাকিলেহেঁতেন তেতিয়া আনসাৰ বেলেগ আহিব কিন্তু যেতিয়া এনেকে দিয়া থাকিব যে ডট ডট দিয়া থাকিব মানে অনিৰ্দিষ্ট কাললৈকে এনেকে মানে ৰুটতে উলিয়াই গৈ থাকিব লাগিব তেতিয়া কি হ'ব এই যেটো নাম্বাৰ বাৰে বাৰে ৰুটত আহি আছে তো সেই নাম্বাৰটোই হ'ব তাৰ আনসাৰ মানে এই হাতটো নিজে তাৰ মানে ৰুটৰ আনসাৰ হ'ব এটা মই এখিনতে লিখি দিও যেটো টাইপ 4 এটো যে মই কলো যে ৰুটতে যদি শেষ হৈ যায় তাৰ মানে এটো তোমাৰ 7 7 7 এনেকে যদি দিয়া আছে মানে এই ডট ডট দি এনেকে যেনিবা নাই এখিনতে শেষ হৈ গ'ল তো এই গুটে কোৱেশ্চনটোৰ এনসাৰটো কিন্তু এনেকে উলিয়াব নোৱাৰি এটো কৰিব লাগিব ইয়াৰ এটা ফৰ্মুলা আছে হেতু হৈছে x to the power 2 to the power n minus 1 divided by 2 to the power n okay আৰু ইয়াত x কোনটো হ'ব ইয়াত হ'ব x equal to a 7 to ওকে এই যেটো ইয়াত ডিজিট মানে নাম্বাৰ থাকিব হেতু আৰু n হ'ব n equal to এটো কেইবাৰ পূৰণ হৈ আছে হেতু n equal to হ'ব 3 আৰু ইয়াত x আৰু n যেতিয়া পাই যোৱা তো এটো ইজি হৈ যাব x ৰ ঠাইত বহিব কিমান 7 2 to the power n 2 into 2 to the power n মানে হৈছে 3 minus 1 তলত আছে 2 to the power 3 হৈ গ'ল এটো সলভ কৰি দিয়া 8 minus 1 তলত আহিব 8 আৰু তাৰ মানে 7 to the power 7/8 হেতুৱে হৈছে আনসাৰ তো এই যেকিটা কোৱেশ্চন কৰালো হে কোৱেশ্চন কিটা তোমালোকে প্ৰেক্টিস কৰিবা কাৰণ তাৰ পৰা কোৱেশ্চন আহে এতিয়া মই হোমৱৰ্ক দিছো এইকিটা লৈ লোৱা হোমৱৰ্ক কিটা কৰি দেখাবা ৰুট অভাৰ ভিতৰত আছে 72 plus 72 plus 72 plus dot 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 okay তাৰ আনসাৰ কিটা আছে a b c এটো 9 হয় d 18 হয় ওকে তো 2 নম্বৰটো লোৱা 20 minus 20 minus 20 dot 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 minus okay এটো হ'ব প্ৰথমতে আনসাৰ আছে a2 b3 c4 d5 তাৰ পিছত আহিলে 3 নম্বৰ 3 নম্বৰটো আছে ৰুটৰ ভিতৰত 9 9 9 এটা পূৰণ আৰু ডট ডট দি এনেকে ইনফিনিটি লৈকে আছে আৰু তাৰ আনসাৰটো আছে 81 3 9 তাৰ পাছত আছে 4 নম্বৰটো কোৱেশ্চন ৰুটৰ ভিতৰত 6 6 6 6 আৰু 6 1 2 3 4 5 তো 5টা 6 আছে আৰু ইয়াত ডট ডট নাই মানে শেষ হৈ গৈছে ইয়াতে ফৰ্মুলা লগাবা আৰু অপচন আছে 6 6 to the power 31/32 তাৰ পাছত আছে 6 to the power 31/34 তাৰপাছত ডি নম্বৰত আছে 3 তো হে 4টা হেকিটা আৰু আছে তাৰ পাছত লোৱা 5 নম্বৰ 5 নম্বৰটো হৈছে ৰুটৰ ভিতৰত 2 plus 2 plus 2 plus এনেকে ডট ডট আছে 2 plus dot dot দেই তো হেতু হ'ব আনসাৰ আছে a 1.5 2 আছে আৰু পিনে 2.5 আছে তাৰ পাছত আহিলে 6 নম্বৰ ৰুটৰ ভিতৰত
10 plus 25 plus 108 plus 154 plus 225 তাৰ আনসাৰ আছে 4 6 8 10 7 number ৰুটৰ ভিতৰত 41 minus 21 minus 19 minus 9 okay তাৰ অপচন আছে 3 5 6 6.4 এখিনি কৰিবা ইয়াৰ পাছত যিখিনি কৈ আছিলো মই সাৰ্চ এণ্ড ইন্ডাইসেস ঘাত হুসাংক ঘাত ইয়াৰ কেটামান ফৰ্মুলা আছে হে ফৰ্মুলা কেটা তোমালোকে জানিব লাগিব যেতিয়া আমি a to the power n বুলি কওঁ হেতু আমি বুজি পাওঁ যে a to n বাৰ পূৰণ হৈ আছে তামানে যদি 2 to the power 3 বুলি কওঁ তেতিয়া হলে কি বুজিম 2 to 3 বাৰ পূৰণ হৈ আছে 2 into 2 into 2 মানে 2 to 3 বাৰ পূৰণ হৈ আছে এবাৰ দুবাৰ তিনিবাৰ ওকে তো এটো বুজি পালে পিছৰখিনি আমি ফৰ্মুলালে যাম law of indices তো এইকেইটা আমাক লাগিয়ে থাকিব মই এটা বুজাই যাম p to the power m into p to the power n মানে p ৰ ওপৰত m আছে p ৰ ওপৰত n আছে যেতিয়া এই দুটা এনেকে পূৰণ হৈ থাকিব তেতিয়া আমি এটো যে সলভ কৰিবলৈ যাম আমি কি কৰিব লাগিব p to the power m যোগ n কৰি দিব লাগিব m plus n যেটা দুটা একে মানে নাম্বাৰ ওপৰত যেতিয়া ঘাতকেইটা বেলেগ আছে দৰকাৰ নাই কিন্তু নাম্বাৰ দুটা যেতিয়া একে এতিয়া p আৰু p একে যেবা 2 into f 2 into 3 into 2 into 2 আছে যেনিবা তো দুইটো একে তো তেতিয়া কি হ'ব তাৰ এটা লৈ এই ওপৰৰ ঘাত কেইটা যোগ কৰি দিলে হৈ যাব এনেকে দিলে হৈ যাব এক্সাম্পল 2 to the power 3 into 2 to the power 2 আছে যেনিবা দুই দুই মিলি আছে পূৰণ হৈ আছে তেতিয়া দুই এটা ললে হ'ব ওপৰৰ এইকেইটা পূৰণ কৰিব নালাগে যোগ কৰি দিলে হ'ব 3 plus 2 কৰি দিলে হ'ব তাৰ মানে 2 to the power 5 32 32 आंसर ওলাই গল ওকে তো তেনেকে 2 নম্বৰ ৰুলটো আছে p to the power m to the power n ওকে p ওপৰত m টো আছে ঘাত আৰু এটো এজ এ হোল আকৌ তাৰ ওপৰত n ঘাত দি থোৱা আছে তো তেনেকা যেতিয়া থাকিব কি কৰিব লাগিব p to the power m n মানে এটোৱে পূৰণ কৰি দিব লাগিব আৰু এটোৰ ওপৰত এটা ঘাত হৈ যাব एग्जांपल যদি লোৱা 4 স্কয়াৰ আকৌ যদি মা স্কয়াৰ আছে তো তেতিয়া কি কৰিব লাগিব 4 ৰু ৰাখি 2 into 2 দুইটা এনেকে পূৰণ কৰি দিব লাগিব 4 to the power 4 হৈ যাব তেতিয়া 2 2 গুণ 4 ওকে তো आंसर হৈ যাব 256 কেনেকে কৰিছা এবোৰ লিখি লোৱা দে ফৰ্মুলা আৰু एग्जांपल লিখি লোৱা নহলে পিছত বুজি নাপাবা কাৰণ আমি কোৱেশ্চন কৰোতেটো লাগিবই তাৰ পিছত আহিলে 3 নম্বৰটো p by q to the power n আছে যেনিবা হেতু কি হ'ব a n টো ইয়ালৈও নামি আহিব ঘাত ইয়ালৈও নামি আহিব এবোৰ কিন্তু এলজেব্ৰাটো দৰকাৰ হ'ব দেই p to the power n আৰু এপিনে q to the power n দুইটা লেকে n টো নামি আহিলে আৰু যদি एग्जांपल লোৱা 2 by 3 to the power 2 যেনিবা তো তেতিয়া 2 to the power 2 আৰু 3 to the power 2 হৈ যাব এপিনে 2 2 গুণ 4 3 3 গুণ 9 आंसर হৈ গল 4 নম্বৰটো p to the power minus n is equal to 1 by p to the power n এইটো লগা কোৱেশ্চন বহুত ধৰণে আহিব পাৰে এটো মই এতিয়ালৈকে দিয়া নাছিলো মানে শিকোৱা নাছিলো কাৰণে কিন্তু ইয়া কোৱেশ্চন অলপ আছে মই দিম
এতিয়া তোমাৰ এক্সাম্পল 2 টু দি পাৱাৰ -3 আছে যেনিবা এতিয়া কি বুজিবা যে 1/2 কিউব মানে 1/8 বুজাইছে হৈ গ'ল তাৰ পাছত হৈ গ'ল 5 নম্বৰ p to the power m divided by p to the power n হৰণ দেই p to the power m হৰণ p to the power n হৰণত কি হয় তুমি এই p দুটা একে আছে যে p টো লৈ লবা তাৰ পিছত a টোৰ পৰা a টো বিয়োগ কৰি দিবা পূৰণত যোগ হয় হৰণত বিয়োগ হয় হেতু মনত ৰাখিবা এতিয়া হৰণ যে হেতু হেকানে m - n a টো আৰু ঘাতৰ পৰা a টো ঘাত বিয়োগ হৈ যায় হৈ গল এক্সাম্পল দি দিও 2 to the power 3 তলত 2 to the power 2 কি কৰিবা 2 টো লবা 3 - 2 2 to the power 1 is equal to 2 তাৰ পাছত আহিলে 6 নম্বৰ p q to the power n এনেকা যেতিয়া থাকে তেতিয়া এই p টো লো n টো নামি আহে q টো লো n টো নামি আহে তাৰ মানে p to the power n into q to the power n হৈ যায় ওকে এক্সাম্পল লৈ লোৱা 2 into 3 to the power 2 আছে যেনিবা তেতিয়া 2 square into 3 square হ'ব হৈ গল তাৰ পাছত 7 নম্বৰ p to the power 0 is equal to 1 এটো আমাৰ বহুত সময় লাগিয়ে থাকে তো যদি এক্সাম্পল লও 2 to the power 0 হেতু তা মানে 1 হৈ যাব 0 নহয় দেই এটো 1 হৈ যায় তো এইখিনি আসলে মেইন মানে হেৰিখিনি ফৰ্মুলা যেখিনি আৰু তাৰ পিছত কিছুমান সাৰ্চৰ ফৰ্মুলা আছে লস অফ সাৰ্চ লিখি লবা দে এইখিনি কোৱেশ্যনত দৰকাৰ হ'ব এতিয়া মই যেটো কৈছিলো m ৰুটত যদি এনেকে p সোমাই থাকে তাৰ মানে কি হৈ যায় p 1/m যেটো মই এতিয়া অলপ আগত কৈছিলো যে 3 এনেকা যদি 2 থাকে তো এটো কি হৈ যায় এটো যদি আমি লিখোতে আমি 2 লিখি পিনি ইয়াৰ যেটো ঘাত তাত আমি 1/3 কৰি দিব লাগিব 2 নম্বৰ ফৰ্মুলাটো হৈছে আৰু এটা যেটো আমাৰ কোৱেশ্চন কৰোতে খুব লাগিব দেই এটো এটা ইম্পৰ্টেন্ট হয় চাই লবা এনেকে যেতিয়া থাকিব p to the power n এনেকে যেতিয়া থাকিব আমি তেতিয়া কি বুজি পাম p 1/m এটো m টো 1/m কৰিব লাগিব ইয়াত হেখিনেকে গম পাইছা তাৰ পাছত ওপৰত আছেগে n2 হৈ গল এনেকে যেতিয়া থাকিব হেতুটা আকৌ পূৰণ হ'ব p to the power n/m হৈ যাব মানে 1/m into n যদি কৰা n টো ওপৰলে যাব n/m হৈ যাব এটো এনেকুৱা কেনেকে কৰিবা হেতু চাই লোৱা এই যেটো তলত থাকে এটো সদায় এই ঘাতৰ ভিতৰত সোমাব হৈ গল এটো এখিনলে আহিব আৰু এই p টো আহিব ভিতৰলে আৰু n টো আহিব এই ঘাতলে ওকে তো এটো পা মানে এটো এনেকে লিখে ঠিক আছে চাই লবা এটো ঘাতৰ ভিতৰত সোমাব p টো ৰুটৰ ভিতৰলে আহিব আৰু n টো তাৰ ঘাত এই ওপৰলে যাব তো মেইন ফৰ্মুলা খিনি এখিনি আসলে মই মানে কথা ক'ব পৰা নাই মানে মোৰ
বিষাইছে আৰু জ্বৰ হৈ আছে কাৰণে আৰু চৰ্দিও হৈছে গা বিষাইছে মানে বহুত কিবা কিবি হৈ আছে মোৰ মই একদমেই এফৰ্ট দিব পৰা নাই ক্লাছটোত যেনে তেনে মানে ফৰ্মুলা কেইটা দেখাই দিছো যাতে সিম্পলিফিকেশনৰ গোটেই কুৱেশ্যন চিটটো আজি মই দিব পাৰো আৰু এইকেইটা ফৰ্মুলা লগাই যাতে কুৱেশ্যনখিনি কৰিব পাৰা এতিয়া মই যিমানখিনি প্ৰেক্টিছ ছেট আছে গোটেইখিনি আজি টেলিগ্ৰামত দি দিম তেতিয়া ফৰ্মুলাখিনি চাবা আৰু কুৱেশ্যন কৰিবা এলজেব্ৰাখিনি বাদ দি ঠিক আছে এলজেব্ৰা কুৱেশ্যন যি আছে সেইকেইটা এৰি দিবা এলজেব্ৰা পঢ়ালে কৰিবা বাকি গোটেইখিনি কুৱেশ্যন কিন্তু এইকেইটা ক্লাছৰ পৰা যিখিনি শিকিলা সেইকেইটা ইউজ কৰি দিবা ঠিক আছে তো আজিলে ক্লাছটো ইমানেই হয় মাত্ৰ এইখিনি মানে মনত ৰাখিব ট্ৰাই কৰিবা আৰু খুব কৰি নিজে লিখি লিখি প্ৰেক্টিছ কৰিবা নহলে পাহৰি থকা হয় যেনেকে তোমাৰ পুৰণত যোগ হয় আৰু হৰণত যেতিয়া মানে ভগ্নাংশ যেতিয়া হৰণ কৰিব লগা হয় ঘাটৰ সেইখিনি তেতিয়া বিয়োগ হয় এনেকুৱা কিছুমান সৰু সৰু ৰুল আছে তো সেইকেইটা যদি প্ৰেক্টিছ কৰি নাথাকা কুৱেশ্যনত যেতিয়া তুমি মানে খটুৱাবলৈ যাবা নোৱাৰিবা ঠিক আছে তো ক্লাছটো আজিলে ইমানেই থেংক ইউ